ঢেকিয়াখোৱা বৰনামঘৰৰ পৰা ঘূৰি আহি এইবাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ বাহিৰত গাড়ী বৰ বেছিকৈ নাই বাৰু ভিতৰত ইমান ভিৰ নহব কিজানি সত্ৰখনৰ পৰিবেশটো ইমান ঠাণ্ডা বৰ ভাল লাগি গৈছে তাতে আমি ঢেকিয়াখোৱা নামঘৰত ইমান ভিৰ পাই আহিছো একেবাৰে মেইন গেটৰ পৰাই ভাগৱতৰ মাত শুনি শুনি আহিছো ইয়াত পিছে ধুনীয়াকৈ চাকি গছ জ্বলাবলৈ পালো কিনো কম কিবা এটা যেন শান্তি উলগ লৈ ভিতৰত সোমালো আটাইকেইটাই পৰি সেৱা কৰিলো ভাবিছিলো ভিতৰত বহি অকনমান ভাগৱত শুনিম কিন্তু এইজন যে নাথাকে নহয় বহি আইতাকে তাক কথাবোৰ বুজাইছে এইবাৰ সত্ৰৰ মূল ভিতৰ ভাগত সোমাবলৈ সুবিধাকন পালো আশীৰ্বাদ ললো মনটো সঁচাকৈ ভাল লাগিছে এইটিলে চাওক আকৌ এইবাৰ প্ৰসাদ লম ৰবলৈ সময় নাই দেই প্ৰসাদ খাই ইমান ভাল পাওঁ তিনৰ যে ৰাস্তাৰ পৰাই কল খাবলৈ উৎপাত দোকান এখনত দেখিলে আকৌ হৌৱা কোন ধৰিব পাৰিছেনে ভালকৈ লগ পাম ৰব আমাৰ গাঁৱৰ গোপিনী সকলো আজি সত্ৰলৈ আহিছে নহয় হৌৱা লগ পালো এওঁলোকেই নহয় আৰু আছে এয়া আমাৰ গাঁৱৰ নামঘৰৰ ৰাজমেধি বাকি সকল গোপিনী তাতেই আমিও গৈ তেওঁৰ ওচৰত সেৱা কৰিলো ভাতো খালো অমৃত যেন লগা একেবাৰে শেষত সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীৰ চৰণত সেৱা কৰিলো আশীৰ্বাদ ললো এতিয়া আমি উভতো বাহিৰৰ দোকান কেইখনত কিবা কিবি ললো তাত থাকিলে যে ঘৰলৈ আহিবলৈ মনেই নাযায় আকৌ চব খাই গলা কি কিবা এটা আনিছো আজি সঁচাকৈ বৰ ভাল লাগিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ